দুজন ষ্টেণ্ডিং বিধায়কে কাইলৈ আৰু পৰহিলে আমাৰ ৰাইজৰ দলত যোগদান কৰিব। দুইজন বিধায়কে কংগ্ৰেছ দলৰ হয় আৰু দুইজন বিধায়কে অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক, 3 বাৰৰ বিধায়ক। কাইলৈ যোগদান কৰিবলগীয়া বিধায়কজন হ'ল পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। তেখেতে 16 ফেব্ৰুৱাৰীৰ বিয়লি 3 বজাত গুৱাহাটীৰ হোটেল লিলিত ৰাইজৰ দলত যোগদান কৰিব। 2006 চনত তেখেত প্ৰথম বিধায়ক হৈছিলে কংগ্ৰেছ দলৰ পৰা। 2016 চনত তেখেত দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হিচাপে জয়ী হৈছিলে পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা। আৰু 2021 চনত তেখেতে পুনৰ বিধায়ক হিচাপে জয়যুক্ত হৈছিলে পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা। অসম বিধানসভাৰ এজন মাতমতা সৰব বিধায়ক। চেয়াৰমান আলী আহমেদ আমাৰ অসম বিধানসভাৰ অতিকে দক্ষ বিধায়কবিলাকৰ ভিতৰত এজন, অতিকে চোকা ব্ৰিলিয়েণ্ট বিধায়কবিলাকৰ ভিতৰত এজন। তেখেতে 2011, 2016 আৰু 2021 এই 3টা কাৰ্যকালত অসম বিধানসভাৰ 3 বাৰ একেৰাহে বিধায়ক। মই সদায় কৈ থাকো যে অসম বিধানসভাত সদায় বাজেট বুজি পোৱা, চৰকাৰৰ কঠোৰ আইনৰ প্ৰশ্নবিলাক বুজি পোৱা যিকেইজন বিধায়ক আছে তাৰ ভিতৰত কংগ্ৰেছ দলৰ ভৰত নৰহ ডাঙৰীয়া এজন আৰু আনজন হ'ল চেয়াৰমান আলী আহমেদ ডাঙৰীয়া। কংগ্ৰেছ দলৰ তেখেত নিলম্বিত বিধায়ক, তেখেতক নিলম্বন কৰিছে কংগ্ৰেছ দলৰ লগত কিবা এটা সংঘাত লাগি। 2011 চনত তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ আগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জাৰ পদত আছিল আৰু তেখেতে আছাম ফৰেষ্ট ছাৰ্ভিচৰ পৰীক্ষাত গোটেই অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল। আৰু সেই সময়ৰ মেট্ৰিক যিটো পৰীক্ষা আছিলে, বৰ্তমান আমি যিটো HSLC এক্সামিনেশ্যন বুলি কওঁ, সেই মেট্ৰিক পৰীক্ষাত 1983 তেখেতে সমগ্ৰ অসমৰ ভিতৰতে অসমীয়া বিষয়ত হায়েষ্ট নম্বৰ পাইছিলে আৰু 1 নম্বৰৰ কাৰণে তেখেত ষ্টেণ্ড কৰাৰ পৰা বঞ্চিত হৈছিলে। সেই চেয়াৰমান আলী ডাঙৰীয়া বাটবৰৰ একেৰাহে 3 বাৰৰ বিধায়ক। চেয়াৰমান আলী ডাঙৰীয়াই পৰহিলে 17 ফেব্ৰুৱাৰী 2026 কলগাছিয়াৰ বামুনতাৰী অঞ্চলত বিয়লি 3 বজাত আমাৰ ৰাইজৰ দলত যোগদান কৰিব। সন্মানীয় চেয়াৰমান আলী আহমেদ আৰু সন্মানীয় আব্দুল ৰছিদ মণ্ডল দুইজন বিধায়ককে আমাৰ ৰাইজৰ দললৈ আদৰণি জনাইছো আৰু আশা কৰিছো যে ভৱিষ্যতে আমাৰ ৰাইজৰ দলৰ কাৰণে এখেতসকল অহাৰ পাছত নিশ্চিতভাৱে আমি ৰাইজৰ দলৰ কাৰণে 2026 চনৰ বিধানসভাত 2জন বিধায়ক লাভ কৰাটো, 2জন বিধায়কে পুনৰ নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ গ'ল।